আমাৰ সৰুমাইখন প্ৰাথমিক বিদ্যালয় এবাৰ প্ৰাংগণত মানে প্ৰথম বিহু বা এইবছৰ প্ৰথম মানে বিহু কৰা হৈছে মানে আমাৰ মৰাণসকলৰ। আপুনি কিবা ক'ব নেকি, কিবা অনুভৱ আছে নেকি বাৰু? হয়, এইটো মৰাণসকলৰ মৰাণ জনগোষ্ঠীয় মানে এটা আদিম ভূমিত মৰাণসকলৰ অতিভাৱে পালন কৰি অহা ৰাতি বিহু এইবাৰ আমি মৰাণবাসী ৰাইজে পালন কৰিবলৈ লৈছোঁ। প্ৰথম ভাগত ভাল লাগিছে। আমাৰ ডেকা জীয়ৰীসকলে যথেষ্টভাৱে ওলাই আহিছে আৰু আমাৰ দেখিবলৈ পাইছে আপোনালোকে নিশ্চয় মানে চাৰিওফালে আমাৰ ডেকা গাভৰুসকলে বিহু নাচিছে আৰু ডেকাবিলাকে বিহু মাৰিছে। আমি ইমান সুন্দৰভাৱে বিহু পালন কৰিছে। আমি ভৱিষ্যতেও আমাৰ ৰাতি বিহুখন আমি জীয়াই ৰাখিব লাগিব। গতিকে আমি বিহু তুলিখন অহাবাৰকৈ আৰু সুন্দৰভাৱে পালন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু বৰ্তমান এতিয়া কোন কোন গাঁৱৰ পৰা আমাৰ মাৰাখন গাঁৱলৈ মানে নাচনী নিবন্ধন কৰাকৈ জনাব নেকি? এতিয়া আমাৰ ইয়াত বৰাচুক, হাঁহখাতি, কপাতলি, হাঁহখাতি এনেকৈ কৈ বা আহিছে আৰু আমাৰ গাঁৱৰ ৰাইজো বাবুসকলো ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোকে আমাক সমন্বয় বাৰ্তা এটা সৃষ্টি কৰিছে এই অঞ্চলত। আৰু তেওঁলোকে নিজস্ব এটা অসমীয়া জাতি মৰাণ জনগোষ্ঠীৰ এটা সংস্কৃতিৰ ক্ষেত্ৰত মানে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু ভৱিষ্যতেও তেওঁলোকে নিজৰ সংস্কৃতি বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰে। ধন্যবাদ আপোনালোকলৈ। আমাৰ সৰুমাইখন গাঁৱৰ এই ৰাতি বিহু পতাৰ কাৰণে আমাৰ এই দশমিত আছে, আপোনালোকে ধন্যবাদ থাকিল। তুমি কি ক'বা? হয়, মই মোৰ নামটো ঠিক নৰেন্দ্ৰ নেওগ। মই বৰ্তমান ক'ব বিচাৰিছোঁ কি আজি ৰাতি বিহু আমাৰ 28 তাৰিখত আমাৰ যোৱাটো আমাৰ মানে সৰুখন বতৰ অৱস্থা মানে আমাৰ কোনো স্থানীয় জেগা নাই অৱস্থাত আমাৰ বাৰিষা অৱস্থাত যেতিয়া নেকি আমাৰ বৰষুণ বতৰ বাৰিষা হৈছিলে আমাৰ মানে মাইথন দলঙৰ কাষত আমাৰ যি স্থান আমাৰ সুৰক্ষাবৃন্দ ডেকা যুৱক যুৱতীয়ে যিকেইটা স্থান আশ্ৰয় কৰি লৈছিলে তাত আমাৰ মানে অৱস্থান কৰি আমাৰ বিহুখন পাতিব নোৱাৰা হ'ল। বিহু পাতিব নোৱাৰা হ'লে আমাৰ সকলো আমাৰ 28 তাৰিখে আমাৰ বিহুখন উল্লেখিত হৈ গ'ল। কথাটো দক্ষিণ নৃত্য আমাৰ বয়োজ্যেষ্ঠ হওক, ডেকা জীয়ে হওক, যুৱক যুৱতী হওক, সকলো আহি অৰ্থাৎ কালি পৰহিতে মানে আমাৰ মানে এই সৰুমাইথন প্ৰাথমিক বিদ্যালয় প্ৰাংগণত তাত আমি অনুষ্ঠিত কৰি আজি ৰাতি বিহুখন আমি পতা হৈছে। ৰাইজে সকলো ৰাইজে কোনো উপহাৰ নকৰে যেন আমাৰ বিহুখনৰ উপলক্ষে আমি সোনকালে যাত্ৰীটো তাৰে কামনা কৰি